ভিতৰত পানী সোমাই গ'ল পুৰা। এইফালে কঠীয়া পাৰি থৈছে, কঠীয়াও শেষ। এইটো আমাৰ ঘৰ আৰু ইয়াৰ সন্মুখত চাওক পানী। চাৰিওফালে পানী পানী বন্ধুসকল, আৰু আমাৰ এইফালেও পানী পানী। আমাৰ ঘৰত যোৱা প্ৰথম যিটো পথ, আৰু সেই পথতে মই বৰ্তমান উপস্থিত আছোঁ। আৰু এইফালে চাওক, এইফালে গোটেইখিনি পানী। আৰু এই ৰাস্তাটো দিয়ে মানে ইয়াৰ পৰা এইফালে হ'ল, সকলোৱে সুধি থাকে বিয়েৰ ফেক্টৰী কোনফালে, বিয়েৰ ফেক্টৰী কোনফালে। আৰু এইটো হৈছে বিয়েৰ ফেক্টৰী যোৱা মানে ভিতৰলৈ যোৱা গেটখন। আৰু এই কাষতে নামি পেলাই আমাৰ ৰাস্তাটো এইটো। আৰু ঘাই পথটো হৈছে সেই অলপ আগলৈ এনেকৈ আছে তেজু ৰোড। আৰু ইয়াৰ পৰাই আহি এনেকৈ আমাৰ ঘৰলৈ আহিব লাগে, এইফালে নামি আহিব লাগে। ভাইটি এইফালে মোৰ লগত আছে। আৰু বৰষুণজাক একেবাৰে নেৰাই হৈছে। আৰু পানী কিমান হৈছে, আমাৰ ঘৰটো বহুতৰে ঘৰবোৰ দেখিছোঁ ডুবি গৈছে। আমাৰ ঘৰখিনি প্ৰায় ঠাইখিনি অকণমান ওখৰ বুলি আমাৰ মানে ঘৰখিনি বাকী আছে, কিন্তু যিখিনি আমাৰ পথ পদূলি আপোনালোকক দেখুৱাম কিমানখিনি পানী হৈছে। আৰু যিটো আমাৰ ঘৰলৈ যোৱা প্ৰথম পথটোৱে এয়া চাওক কিমান পানী হৈছে, মই আপোনালোকক দেখুৱাই দিছোঁ। 2-3 বছৰ চাগে হ'ল এনেকুৱা পানী নোহোৱা, আৰু আজি এইটো অৱস্থা। দেখুৱাই দিছোঁ মই অকণমান। এইবিলাক ঘৰ চাওক ডুবি আছে পূৰা, ভিতৰলৈ পানী সোমাই অৱস্থা নাইকিয়া হ'ল। আৰু এই কাষত এটা নলা আছিলে, এই নলাটোৰ পৰাই আচলতে এই পানীখিনি ইয়াত সোমাইছে। এই ঘৰবোৰ চাওক কেনেকুৱা হৈছে, অৱস্থা বেয়া, দেখিবলৈ বেয়া লগা অৱস্থা। এই কুঁৱা চুৱাবিলাক চাওক কেনেকুৱাকৈ পানীবোৰ ভৰি গ'ল। আৰু আমাৰ গাঁৱৰ ৰাস্তাটো বহুতেই বেয়া হৈছিলে, এতিয়া বনাই আছে এয়া চাওক। কিন্তু এবছৰ আৰু চাগে কাম নহ'ব আৰু ৰখি যাব, একেবাৰে চিধা ইমূৰৰ পৰা সিমূৰলৈ দেখি পোৱা যাত হ'ল। আৰু আগতে বহুত বেয়া হৈছিলে, যিসকলে আমাৰ ঘৰত আহিছে তেওঁলোকেতো গম পায়। এইফালে চাওক ঘৰ পূৰা পানী ডুবি গ'ল, ভিতৰত পানী সোমাই গ'ল পূৰা। এইফালে কঠীয়া পাৰি থৈছে, কঠীয়াও শেষ। ভিতৰত পানী সোমাই গ'ল, গোটেইখন সৃষ্টিখন পানীয়ে পানী হৈ গৈছে। এই ৰাস্তাটো অকণমান ওখ কাৰণে ৰাস্তাটোৰ পৰা এইফালে পাৰ হ'বও নোৱাৰিছে পানীবোৰ। এই চাওক বহুতৰে এনেকুৱা অৱস্থা হৈছে এতিয়া। আৰু আমাৰ ঘৰখিনিও আপোনালোকক দেখুৱাই আছেগৈ কি অৱস্থাত আছে। এইবোৰ হৈছিলে কঠীয়া তলি, এয়া কঠীয়া পাৰি থৈছিলে, অলপ অলপ দেখিছে আপোনালোকে, গোটেই পানীবোৰ শেষ। শালি ধানৰ কঠীয়া এইবোৰ অলপ অলপ ক'ৰবাত বাচিছে, হ'লেও কিছুমান প্ৰায় এইবোৰ ডুবিয়ে গৈছে। আৰু এইফালে ঘৰ চাওক, ঘৰত পাও হৈ গৈছে পানী, পালেগৈ আৰু এইফালে যাবলৈ ৰাস্তাই নাইকিয়া হৈ আছে, মানে ৰাস্তাটোৰ ওপৰতে এনেকৈ পানী ফ্লাড। আপোনালোকে চাওক, এইখন আছিলে আমাৰ ঘৰত যোৱা কাঠৰ দলংখন। যিসকলে মানে কোনোবা আহিছে হয়তো তেওঁলোকে গম পায় আমাৰ ঘৰলৈ গ'লে কাঠৰ দলংখন পাৰ হ'ব লাগে। আৰু এতিয়া চাওক অৱস্থা ইয়াৰ। আৰু এয়াই হৈছে আমাৰ ঘৰৰ পদূলিমুখ, আৰু সেইটোৱে আমাৰ ঘৰ ইয়াতে আছে। আৰু এইফালে চাওক গোটেই সাগৰ, পানী কেনেকৈ বৈছে চাওক। এইবিলাক গছ চছ কি উটুৱাই লৈ আহিছে। ঐ নদীখনে ইমান বেয়াকৈ যে বাঢ়িছে, নদীখন গোটেইবোৰ পানী কৰি সাগৰ কৰি দিলে। চাবলৈ একো নাই, গৰু ছাগলী চৰিবলৈ জেগা নাই, আৰু ঘৰৰ সন্মুখলৈকে পানী এইফালে। আৰু এয়া হৈছে আমাৰ ঘৰৰ পদূলিমুখ, আৰু পদূলিমুখত চাওক নঙলাত কেনেকৈ পানী। এই আমাৰ ঘাই ঘৰটো, পদূলিমুখত পানী চাওক। আৰু এইফালে পদূলিমুখতে জালৈ এখন পাতি থৈছে, মাছ লাগি আছে নেকি দাঙি চাওঁ দেই। মই ইমান দ মাছ এটিও নাইচোন, এনেই। ইয়াতে চাওক কিমান দ হৈছে পানী পদূলিমুখত। আৰু যদি এফুট মানো পানী হয় তেতিয়াহ'লে আৰু আমাৰ ঘৰত পাবগৈ আৰু পানী। এইফালে চাওক পদূলিমুখত একেবাৰে সেইফালে এইয়া ঘৰ চোতালত পাওঁগৈ হৈছে, কিন্তু পোৱাগৈ নাই বৰ্তমান। আৰু এই জেগাডোখৰ, আমাৰ জেগাডোখৰ অকণমান ওখ গৰা লেখীয়া, তো সেইকাৰণে হয়তো পানী পোৱাহে নাই। এইফালে চাওক এইটোৱে আমাৰ ঘৰ, আৰু এয়া পানী কিমান ফি আৰু লাগে, 1 ফুট উঠিলে আমাৰ ঘৰ পাবহি আৰু পানী। এইটো আমাৰ ঘৰ, আৰু ইয়াৰ সন্মুখত চাওক পানী, ঘৰৰ সন্মুখত ইমানখিনি পানী। তামাম বেয়াকৈ ফ্লাড হৈছে ৰাইজ। আপোনালোকৰ ফালে কিমান পানী হৈছে জনাব। চাওক আমাৰ ঘৰৰ সন্মুখত পদূলিত
পানী আৰু বেছি নহ'লে হয় আৰু যদি বেছি হয় অকণমান 1 ফুট 1.5 ফুট যদি পানী হয় আমাৰ ঘৰ চোতালত পাবগৈ পানী গৈ আৰু নদীখন সৌখন আৰু কি যে উটাই লৈ আহিছে এইবোৰ গছনি চব ভাঙি খহাই লৈ আহিছে আৰু বৰষুণ দিছে যিহেতু খেলিবলৈ জেগাই নাই ঘৰৰ পৰা ওলাব নোৱাৰি এই পদূলিমুখত দেখিছেনে কিমান পানী তো সেইকাৰণে মাকে বান্দাতে এয়া টকটাকিখন লগাই দিলে ৰিয়ানে ইয়াতে খেলিবলৈ আৰু খেলা বস্তুবোৰ চাওক কি যে কৰি থৈছে গোটেইখন অৱস্থা নাই এয়া আৰু আমাৰ জিন্দগী তুমি ইয়াতে খেলি আছা তুমি ঘৰতে ভিতৰতে খেলি থাকিবলগীয়া আছে ন বাহিৰত খেলিবলৈ জেগা নাই ন বাহিৰত গোটেই পানী হৈছে বাহিৰলৈ নাযাবা দেই কং ওলাইছে দেই কং ধেৰি হৈছে বাহিৰলৈ নাযাবা দেই ইয়াতে খেলি থাকা